দৰা হৈছে অভয়াপুৰীৰ ধৰ্মপুৰৰ আৰু ছোৱালী হৈছে অভয়াপুৰী বৰঘলা মানে অচৰা অচৰিকৈ দৰা কইনাৰ ঘৰ আৰু আজি তেওঁলোকৰ হৈছে জোৰোণ। এয়া আমি আহি পালো কইনা ঘৰ আৰু আমি আহি পোৱাৰ অকমান পিছতে দৰা ঘৰো আহি পালে আৰু এতিয়া কইনা উলিয়াই লৈ আহিলে আৰু জোৰোণৰ নিয়ম কানুনবোৰ আৰম্ভ হৈ গ'ল আৰু সকলোৱে বহি আমি নিয়মবোৰ চাবলৈ ধৰিলো আৰু কইনা হৈছে মোৰ হাজবেণ্ডৰ মমায়েকৰ ল'ৰাৰ ছোৱালী মানে আমাৰ ভাতিজী হয়। এইপিনে আকৌ দৰা ঘৰো যিহেতুকে ধৰ্মপুৰৰ হয় গতিকে তেখেতসকলো হ'ল আমাৰ চিনাকি আৰু আমি দৰাৰ মাক দেউতাকক দাদা বৌ বুলিয়ে মাতো গতিকে আগৰ পৰাই এটা সম্বন্ধ জড়িত হৈ আছিলো এতিয়া আকৌ ডাবল সম্বন্ধত জড়িত হলো। জোৰোণৰ এই নিয়মবোৰ প্ৰায় সকলোৱে জানে কিন্তু ঠাই বিশেষে অকমান সাল সলনি হোৱা যেন দেখা যায় আৰু জোৰোণৰ আচল নিয়মখিনি হোৱাৰ পিছত এইবাৰ হৈছে কেক কাটিং। দৰা কইনাই কেক কাটিলে আৰু ইজনে সিজনক খুৱাই দিলে। যি নহওক জোৰোণলৈ আহি বহুত ভাল লাগিল আৰু জোৰোণৰ সকলো নিয়ম কানুন হোৱাৰ পিছত প্ৰথমতে চাহ খালো তাৰপিছত দুপৰীয়া আহাৰ গ্ৰহণ কৰিলো। যোৱাকালিৰ এই সুন্দৰ মুহূৰ্তখিনি ধৰি ৰাখিবৰ কাৰণে সৰুকৈ এটা ভিডিঅ' বনালো আৰু আপোনালোককো দেখুৱালো। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। ভিডিঅ'টিৰ শেষত নৱদম্পতিহালক মোৰ পিনৰ পৰা বহুত বহুত শুভকামনা জনালো লগতে আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিলো। গতিকে আজিৰ কাৰণে আপোনালোকৰ মাজৰ পৰা বিদায় মাগো। আকৌ দেখা হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।